very good morning to all of you. আজি 13th of July 2026 আমি newspaper analysis তিনিটা টপিক কভাৰ কৰিবলৈ গৈ আছো প্ৰথম টপিকটো ৰিলেটেড টু আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ আমাৰ জিটু এলিফেন্ট কুমকি এলিফেন্ট জয়মালা তেখেতৰ মৃত্যু হল ৰিসেন্ট টাইমত তো সেই ফাৰ্স্ট টপিকটো আমি কভাৰ কৰিম সেকেন্ড টপিকটো আমাৰ আইআৰ লগত ৰিলেটেড হয় ইণ্ডিয়ান আৰু নিউজিলেণ্ডৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ লগত ৰিলেটেড আৰু তৃতীয়টো হৈছে ক্ৰকডাইলৰ পৰিমাণ কমি গৈছে থ্ৰেট আহিছে কিহৰ কাৰণে আহিছে আৰু ইয়াৰ কাৰণে কি কৰা হৈছে তাৰ ওপৰত 3 নম্বৰ টপিকটো আমি কভাৰ কৰিম সো পলম নকৰি আমি স্টাৰ্ট কৰিবলৈ গৈ আছো উইথ আवर ফাৰ্স্ট টপিক দ্যাট ইজ জয়মালা ঠিক আছে জয়মালা নামৰ এলিফেন্টৰ নাম হয়তো আপোনালোকে প্ৰায় শুনিছে আৰু সেই এলিফেন্টটো এটা হৈছে কুমকি এলিফেন্ট এটা কুমকি এলিফেন্ট মানে কি কুমকি এলিফেন্ট মানে হৈছে তেনেকুৱা এলিফেন্ট যিবিলাকক কি কৰা হয় ট্ৰেইন কৰা হয় বাই দা ট্ৰেইনাৰ আৰু সেই ট্ৰেইনটো কিয় কৰা হয় কাৰণ এই এলিফেন্ট বিলাকক ইউজ কৰা হয় বা ব্যৱহাৰ কৰা হয় বেলেগ ধৰণৰ যিমানবিলাক ওয়াইল্ড এলিফেন্ট আছে নাইবা যিমানবিলাক আমাৰ ওয়াইল্ড লাইফত যিমানখিনি ট্ৰেংকুলাইজ কৰিবলৈ হওক নাইবা বিভিন্ন ধৰণৰ কামত এই মাউথ বিলাকে তেওঁলোকক ইউজ কৰে নাইবা আমি তেওঁলোকক ব্যৱহাৰ কৰিব বুলি ক'ব পাৰো ঠিক আছে এতিয়া এই জয়মালা কাজিৰঙাৰ যেটো লিজেন্ডাৰী আমাৰ কুমকি এলিফেন্ট আছে এই এলিফেন্টটো 66 ইয়াৰ বছৰত মৃত্যু হৈছে এটা কিহৰ কাৰণে ইম্পৰ্টেন্ট আমি কিয় ইমান পঢ়িবলৈ চেষ্টা কৰিছো বা আমি জানিবলৈ চেষ্টা কৰিছো কাৰণ এই যে এলিফেন্টটো আছে না বা এই যে হাতীটো আছে ইয়াৰ বা এখেতৰ এটা বিভিন্ন ধৰণৰ এনেকুৱা দুঃসাহসিক কৰ্ম আমাৰ লগত কৰি থৈ গৈছে নাইবা ই আমাক বহুতখিনি হেল্প কৰি থৈ গৈছে এতিয়া আমি চাও যে তেখেতে কি আমাক এনেকুৱা সাৰ্ভিস প্ৰভাইড কৰিছিলে হেবিলাকৰ যেনেকুৱা জংগল সাফাৰী আপোনালোকে হয়তো হাতীৰ ওপৰত সাফাৰী কৰিছে কাজিৰঙাত আৰু তেনেকুৱা ধৰণৰ সাৰ্ভিসেস কিছুমান দিছে লাইক ৰাইনো সেন্সাস কৰাত তেওঁ বহুতখিনি সহায় আগবঢ়াই থৈ গৈছে আমাক তাৰোপৰি এন্টি পচিং অৰ্থাৎ চোৰাং চিকাৰীৰ এগেইনষ্টত কৰা যিমান অপাৰেশনছ আছে তাৰ ভিতৰত তেওঁ বহুতখিনি অপাৰেশনতে আমাক হেল্প কৰি থৈ গৈছে তাৰোপৰিও ওয়াইল্ড লাইফ ৰেস্কিউ অপাৰেশন এটা ওয়াইল্ড লাইফ ৰেস্কিউ অপাৰেশনৰ ভিতৰত আমি যদি চাও তেতিয়া হলে তেওঁৰ এক বিশেষ এটা তেখেতৰ অনুদান এটা আছে সেই অনুদানটো হৈছে কি 17 মে 2004 সেই সময়ত এটা ৰয়েল বেংগল টাইগাৰ এটা বহুত উপদ্ৰৱ চলিছিল আৰু ওচৰ চুবুৰীয়া কাজিৰঙাৰ ওচৰে পাজৰে যিমানখিনি গাঁও আছিল তাত তেওঁ চলাট কৰিছিল হে বেংগল টাইগাৰটোৱে আৰু তাৰ উপৰিও দুজন ব্যক্তি কোন দুজন এজন হৈছে মাউথ সত্যবন পেগু আৰু তাৰ উপৰিও তেতিয়াৰ এজন ৰেঞ্জাৰ অফিচাৰ আছিল ধৰণীধৰ বড়ো আৰু তেওঁলোক দুজনকো ইনজিউৰ কৰিছিল আৰু সেই সময়ত যেতিয়া এওঁলোক দুজন ইনজিউৰ হল মাটি যেতিয়া পৰি গল তেতিয়া কিন্তু আমাৰ যে জয়মালা আমাৰ এলিফেন্ট আছিল কুমকি এলিফেন্ট আছিল তেখেতে দুঃসাহস কৰি এই দুজন ব্যক্তিক বসৱাৰ উপৰিও সেই ৰয়েল বেংগল টাইগাৰটোক কিন্তু ট্ৰেংকুলাইজ কৰিছিল গতিকে এনেকুৱা ধৰণৰ বিভিন্ন দুঃসাহসিক কৰ্ম আছে তাৰ কাৰণে আমি কি কৰিছো তেখেতৰ মৃত্যুত আমি সকলোৱে শোক প্ৰকাশ কৰিছো ইয়াৰ উপৰিও এই যে কুমকি এলিফেন্ট বিলা আছে ট্ৰেইন এলিফেন্ট বিলা আছে কিহৰ কাৰণে মেটাৰ কৰে বাৰু কিয় ইম্পৰ্টেন্ট হয় কাৰণ এইবিলাকে আমাৰ কি কৰে ৰাইনো তাৰোপৰিও এলিফেন্ট পপুলেশন এস্টিমেট কৰে অৰ্থাৎ জোখ কৰে তাৰোপৰিও ওয়াইল্ড লাইফ ৰেস্কিউ ক্যাপচাৰ অপাৰেশন এই মাত্ৰ যে কলো মই বেংগল টাইগাৰৰ ক্যাপচাৰ যেটো ট্ৰেংকুলাইজ কৰা পৰিঘটনাটো তাত সহায় কৰে তাৰোপৰিও টুৰিজম যেনেকুৱা এলিফেন্ট টুৰিজম আমাৰ যিবিলাক সাফাৰিজ আছে হেবিলাকক হেল্প কৰে তাৰোপৰিও এন্টি পচিং পেট্ৰলিঙত তাৰোপৰিও কি কৰে যিবিলাক আমাৰ গ্ৰাছলেণ্ডছ আছে ওয়েটলেণ্ডছ আছে আৰু হ্ৰদবিলাক যিবিলাক ঘাঁহনি আছে সেইবিলাকতো তেওঁলোকে মনিটৰ কৰে সো এইবিলাক যিবিলাক আমাৰ কুমকি হাতী আছে সেই হাতীবিলাক আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ গুছি যায় এতিয়া এইখিনিতে মই অকণমান গ্লিম্পছ দিব বিচাৰিছো কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে হয়তো আপোনালোকে জানে যে এইখন কেতিয়া এখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত হৈছিল 1974ত হয়নে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 1905ত ঠিক আছে আৰু এইখনক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে 1985ত এখন ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ লগতে মানস নেশ্যনেল পাৰ্কখনকো একেলগে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল হয়নে বাৰু তাৰ উপৰিও মই যদি কওঁ আপোনালোকে জানে যে অসমৰ কোন কেইখন ডিস্ট্ৰিক্টত এই কাজিৰঙা নেশ্যনেল পাৰ্কখন পৰে মূলত পৰে নগাঁও গোলাঘাট হয়নে আৰু এটা পাৰ্ট ক'ত পৰে শোণিতপুৰ আৰু বিশ্বনাথত ৰাইট তাৰ উপৰিও ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত ঘোষিত কৰা হৈছিল এতিয়া আমি যদি চাও ইয়াতে বিভিন্ন ধৰণৰ প্ৰাণী আছে ওয়াইল্ড লাইফ আছে তাৰ ভিতৰতে 2/3 অফ ওয়াৰ্ল্ড আমাৰ যি কি আছে
ওৱান হৰ্ন ৰাইনাচৰাছ আছে হয়নে বাৰু তাৰ পৰিমাণ কৰিছে অকলে কাজিৰঙাত আছে তাৰোপৰি বেংগল টাইগাৰ তাৰপৰ ৱাইল্ড বাফেলো এছিয়ান এলিফেণ্ট আৰু বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ ওপৰে বিভিন্ন ধৰণৰ চৰাই প্ৰজাতিও ইয়াত দেখিবলৈ পোৱা যায় গতিকে বিভিন্ন ধৰণৰ চৰাই পোৱা যায় কাৰণে ইয়াতে কি কৰা হৈছে ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ঘোষণা কৰা হৈছে কিয় কাৰণ যেতিয়া কোনোবা এটা অঞ্চল নাইবা নেশ্যনেল পাৰ্কেই হওক নাইবা ৰিজাৰ্ভ ফৰেষ্টেই হওক যেতিয়া আমি ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ঘোষণা কৰোঁ তেতিয়া সেই জেগাখন কি হৈ যায় লিগেলি প্ৰটেক্টেড হৈ যায় ফৰ বাৰ্ড স্পিচিছ চৰাইৰ কাৰণে তাত লিগেলি প্ৰটেকশ্যন প্ৰভাইড কৰা হয় কাৰণ কিয় সেই তাত যাতে কোনো কি কৰিব নোৱাৰে ইলিগেলি প্ৰচিং কৰিব নোৱাৰে ইলিগেলি যাতে কোনো তাত হাণ্টিং কৰিব নোৱাৰে গতিকে সেইটো কাৰণত কি কৰা হয় ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ঘোষণা কৰা হয় এতিয়া এই গোটেই টপিকটোৰ ওপৰত MCQ আছে আপোনালোকে এইখিনি প্ৰেক্টিছ কৰিব আৰু কি আনচাৰ হয় মোক জনাব এবাৰ তাৰোপৰিও এই টপিকটোৰ ওপৰতে এটা মেইনছৰ কুৱেশ্যনো আছে এইটো আপোনালোকে ট্ৰাই কৰিব যিটো আমাৰ GS3 পেপাৰ ইনভাইৰনমেণ্ট পইণ্ট অফ ভিউৰ পৰা আহিবলৈ চান্স আছে মেইনছত আৰু তাত আমি কি পইণ্ট কভাৰ কৰিব পাৰোঁ সেইখিনিও মই মেনশ্যন কৰি দিছোঁ আপোনালোকে ধুনীয়াকৈ ফ্ৰেম কৰিব ষ্ট্ৰাকচাৰিং কৰিব আনচাৰটো তাৰপিছত আপোনালোকে এইটো মোক ছাবমিট কৰিব ইন আৱাৰ টেলিগ্ৰাম চেনেল ঠিক আছে দেন দ্বিতীয়টো আমাৰ টপিক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগত জড়িত টপিকটো হৈছে ইণ্ডিয়া এণ্ড নিউজিলেণ্ডৰ এতিয়া আমি হয়তো প্ৰত্যেকে জানো যে আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা ভিজিটত গৈছিল হয়নে তিনিখন দেশৰ এটা ভিজিটত গৈছিল প্ৰথমতে ইণ্ডোনেছিয়া দেন অষ্ট্ৰেলিয়া দেন গৈছিলে নিউজিলেণ্ডত ঠিক আছে এতিয়া মই ইয়াৰ প্ৰিভিয়াছ ক্লাছত ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ যিটো টপিক আছিল যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বাইলেটাৰেল আমাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ সেইটো মই কভাৰ কৰিছোঁ এতিয়া মই কৰিবলৈ গৈ আছোঁ ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ঠিক আছে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ যিটো টপিক আছে তাত আমি দেখিব পাম যে 11 জুলাই 2026ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে অকলেণ্ড অফ কি নিউজিলেণ্ডত তেওঁ প্ৰৱেশ কৰে আৰু তাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ এগ্ৰিমেণ্টছ হয়নে বিভিন্ন ধৰণৰ এগ্ৰিমেণ্টছ MOU অৰ্থাৎ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তেওঁলোকে সাইন কৰে তাৰ উপৰিও তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ ট্ৰেডৰ বিষয়েও কথা পাতে এতিয়া কি এনেকুৱা কি পইণ্টছ আছে সেইকেইটাৰ ওপৰতে আমি অকণমান বিশেষভাৱে আজিৰ ক্লাছটোত আলোচনা কৰিম এতিয়া তেওঁলোকে বিশেষকৈ 4 পিলাৰ্ছৰ ওপৰত কথা পাতিছে আৰু এই পিলাৰকেইটাক তেওঁলোকে কি কৈছে 2030 লৈকে এটা ৰুট মেপ তৈয়াৰ কৰিছে কিহৰ ৰুট মেপ যাতে আমাৰ দুখন কাণ্ট্ৰিৰ মাজত এটা কি কৰে ধুনীয়া সম্বন্ধ এটা বনাই ৰাখে এটা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এটা কৰিবৰ কাৰণে এটা 4টা পইণ্টৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে সেইকেইটা কি ষ্ট্ৰেংথেনিং দ্য পলিটিকেল ৰিলেশ্যনশ্বিপ আমাৰ দুখন ষ্টেটৰ মাজতে আমাৰ যাতে কি হৈ থাকে পলিটিকেল ৰিলেশ্যনশ্বিপটো যাতে ৰাজনীতিক যিটো সম্বন্ধ সেইটো যাতে ভালে থাকে তাৰ ওপৰত কি কৰিছে আমাৰ যাতে প্ৰাইম মিনিষ্টাৰ আমাৰ ফৰেইন মিনিষ্টাৰসকলে যাতে প্ৰত্যেক এটা ডিউৰেশ্যনৰ মূৰে যাতে তেওঁলোকে বৈঠকত বহে তাৰ কাৰণে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে দ্বিতীয়তে কি কৰিছে তেওঁলোকে সিকিউৰিটি আৰু ডিফেন্স এণ্ড সিকিউৰিটি কৰ্পোৰেশ্যন অৰ্থাৎ তেওঁলোকে কি কৈছে যে আমি সময়ে কি কৰিম আৰ্মিৰ আমি যিমানবিলাক এক্সাৰচাইজ আছে নেভেল এক্সাৰচাইজ আছে আমি সেইবিলাক কি কৰিম আমি কৰি থাকিম ঠিক আছে তেওঁলোকে মেৰিটাইম সিকিউৰিটি আৰু কি কৰিছে আৰ্মি যিমানখিনি আমাৰ আছে সেইখিনি আমি এক্সাৰচাইজ কৰিম বুলি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু 3 নম্বৰতে কি কৈছে যে আমি ট্ৰেড আৰু ইকনমিক ৰিলেশ্যনৰ ওপৰতো গুৰুত্ব দিম কেনেকৈ যে আমাৰ যিখিনি বৰ্তমানলৈকে আমাৰ ট্ৰেড আছে তাক আমি ডাবল কৰিম ঠিক আছে 2030 লৈকে আমি কিমান কৰিম ডাবল কৰিম নিউজিলেণ্ডৰ যিটো আমাৰ কাৰেন্সি আছে তাৰ ক্ষেত্ৰত আমি 7 বিলিয়ন আৰু যিটো আমাৰ ইণ্ডিয়ান কাৰেন্সিত কিমান হ'ব 35,000 crore লৈকে আমাৰ যি বাইলেটাৰেল ট্ৰেড আছে সেইটো ইনহেন্স কৰিম বুলি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে তাৰ উপৰি আমাক কি কৈছে যে ৰিজনেল আৰু গ্লোবেল কৰ্পোৰেশ্যনৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিম কেনেকৈ যে আমি কি কৰিম ইণ্ডো পেচিফিক আৰু পিচফুল ডিস্পিউট হয়নে আমি জানো যে ইণ্ডো পেচিফিক ৰিজনত প্ৰায়েই হয়নে চাইনাৰ এগ্ৰেশ্যন দেখা যায় হয়নে বাৰু সো আমি কি কৰিম ইণ্ডিয়া নিউজিলেণ্ড ইণ্ডোনেছিয়া এনেকৈ আমি যিমানখিনি কাণ্ট্ৰি আছে সেইখিনিয়ে ইণ্ডো পেচিফিক ৰিজনত আমি কি কৰিম চাইনাক দমন কৰাৰ লগতে আমি এটা পলিটিকেল ডমেইন আমি এটা সিকিউৰিটি এটা বজাই ৰাখিম তাৰ উপৰিও কি কৈছে UNSCৰ যি আমাৰ কেণ্ডিডেটছাৰ আছে অৰ্থাৎ আপোনালোকে হয়তো জানে যে ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলত আমাৰ 5খন মাত্ৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ আছে কোন কেইখন US আছে হয়নে UK আছে ইউনাইটেড নেশ্যন হয়নে US UK
US UK তাৰ উপৰি ফ্ৰান্স তাৰপিছত ৰাছিয়া আৰু চাইনা আছে কিন্তু কি কৰা হৈছে যে ষ্ট্ৰেচ কৰা হৈছে গুৰুত্ব প্ৰদান কৰা হৈছে ইণ্ডিয়াৰ লেখিয়া কিছুমান দেশ যিও কি কৰিব লাগে পাৰ্মানেন্ট মেম্বাৰশ্বিপ পাব লাগে কাৰণ কিয় কাৰণ এই যিখন 5 কান্ট্ৰি আছে সেই কেইখনেহে ভিটো পাৱাৰ আছে আৰু তেওঁলোকে কি কৰিব পাৰে ডিসিজন মেক কৰিব পাৰে হয়নে বাৰু গতিকে কি কৰিছে নিউজিলেণ্ডেও কৈছে যে ইণ্ডিয়া তাৰ উপৰি নিউজিলেণ্ডে কি কৰিব লাগে পাৰ্মানেন্ট মেম্বাৰশ্বিপ পাব লাগে হয়নে বাৰু ঠিক তেনেকুৱা ধৰণৰ তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে এতিয়া এই গোটেই টপিকটোৰ ওপৰত তিনিটা এমসিকিউ আছে আপোনালোকে প্ৰেক্টিছ কৰিব এইকেইটাৰ শুদ্ধ উত্তৰটো কি হয় মোক এবাৰ জনাব তাৰ ওপৰতে এটা মেইনছৰ কোৱেশ্চন আছে মেইনছৰ কোৱেশ্চনটো 250 মাৰ্কছৰ 250 ৱৰ্ডছত 15 মাৰ্কছৰ হয় আপোনালোকে কি হয় এই আনসাৰটো আপোনালোকে ফ্ৰেম কৰিব তাৰ উপৰি আপোনালোকে কি পইণ্টত এনেকুৱা গুৰুত্ব প্ৰদান কৰিব যিটোৰ সহায়ত এই গোটেই আনসাৰটো ফ্ৰেম কৰাত ষ্ট্ৰাকচাৰিং কৰাত আপোনালোকৰ সহায় হ'ব এই পইণ্টছখিনি মই ইয়াতে দি দিছোঁ ঠিক আছে নেক্সট টপিকটো আমি কভাৰ কৰিবলৈ গৈ আছোঁ এবাউট মগৰ ক্ৰকোডাইল মগৰমাছ যেটো কোৱা হয় মগৰমাছ মগৰ ক্ৰকোডাইল এই মগৰ ক্ৰকোডাইলৰ পৰিমাণটো লাহে লাহে কমা দেখা গৈছে আৰু কমিছে কিয় কাৰণ কোটা ডিস্ট্ৰিক্ট অফ ৰাজস্থানৰ এটা পেষ্টিসাইড যাৰ নাম হৈছে কি এলড্ৰিন এই এলড্ৰিন নামৰ কীটনাশকটোৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে এই ক্ৰকোডাইলৰ পৰিমাণ কমি গৈছে কাৰণ কিয় এই যে পেষ্টিসাইডছ বিলাক আছে কীটনাশক বিলাক আছে এইবিলাকটো এগ্ৰিকালচাৰত ব্যৱহাৰ কৰে আৰু এই যেটো ৰান অফ ওৱাটাৰ থাকে এগ্ৰিকালচাৰৰ পৰা সেই ৰান অফ ওৱাটাৰটো গৈ পানীত পৰে আৰু পানীত পৰাৰ ফলত যিবিলাক নদী আছে তাৰ বিশেষকৈ ইয়াতে কি কৈছে যে চান্দ্ৰালৈ ৰিভাৰৰ যিমানখিনি কি আছে ক্ৰকোডাইলছৰ পৰিমাণ আছে সেইবিলাক কমি গৈছে ঠিক আছে সেইটো হৈছে নিউজত এতিয়া এলড্ৰিননো কি হয় ই এটা কি হয় অৰ্গেনোক্লৰিন পেষ্টিসাইড অৰ্গেনোক্লৰিন মানে কি অৰ্গেনোক্লৰিন মানে হৈছে সিনথেটিক কিছুমান অৰ্গেনিক কম্পাউণ্ডছ যিবিলাকত কাৰ্বন থাকিব হাইড্ৰোজেনছ থাকিব আৰু ক্লোৰিন থাকে সো তেনেকুৱা ধৰণৰ কিছুমান পেষ্টিসাইড যিবিলাক কি হয় বায়ো একিউমুলেট হয় আৰু বায়ো ম্যাগনিফাইড হয় এতিয়া বায়ো একিউমুলেশ্যন আৰু বায়ো ম্যাগনিফিকেশ্যন আপোনালোকে বাৰু জানেনে এটা ইকোলজিৰ টাৰ্ম হয় বায়ো একিউমুলেশ্যন কি হয় যেতিয়া পৰিৱেশত কোনোবা ধৰণৰ এনেকুৱা পেষ্টিসাইড হওক নাইবা কীটনাশক নাইবা কিছুমান এনেকুৱা পলিউটেন্ট যিবিলাক কি হয় কোনোবা এটা প্ৰাণীৰ মাজত সোমাই গৈ থাকে অৰ্থাৎ যেতিয়া ইহঁতে খাদ্য ইনটেক কৰে খাদ্য খায় তেতিয়া তাৰ বডিত সোমাই গৈ থাকে আৰু জমা হয় একুমুলেশ্যন অৰ্থাৎ সঞ্চিত হোৱা হয়নে বাৰু যেতিয়া কি হয় সঞ্চয় হয় বা জমা হয় তাক কোৱা হয় বায়ো একুমুলেশ্যন নাইবা কি কয় জৈৱ সঞ্চয়ন বুলি কোৱা হয় ঠিক আছে কিন্তু যেতিয়া এই বস্তুখিনি এটা প্ৰাণীৰ পৰা এটা খাদ্যৰ শৃংখলত এটা ফুড চেইনত বাঢ়ি গৈ থাকে এটাৰ পিছত আন এটালৈকে বাঢ়ি গৈ থাকে তাক কোৱা হয় বায়ো ম্যাগনিফিকেশ্যন এতিয়া এই প্ৰক্ৰিয়াটো হয় কিহৰ লগত এলড্ৰিনৰ লগত হয় ঠিক আছে এলড্ৰিনৰ পৰিমাণ কি হয় যে এটাৰ পিছত এটা যেতিয়া আমি ট্ৰফিক লেভেল পাৰ হ'ম তেতিয়া খাদ্য শৃংখলত ইয়াৰ পৰিমাণটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে যাৰ ফলত কি হয় যিটো আমাৰ হাইয়েষ্ট ট্ৰফিক লেভেল থাকিব হি সবতকৈ বেছি ইম্পেক্টেড হয় ঠিক আছে দেন কি কৈছে ইয়াক পিওপি পাৰ্সিষ্টেন্ট অৰ্গেনিক পলিউটেন্টৰ আন্ডাৰতো ডাৰ্টি ডজন হিচাপে কি কৰা হৈছে লিষ্টেড কৰা হৈছে পাৰ্সিষ্টেন্ট অৰ্গেনিক পলিউটেন্ট মানে কি সেইবিলাক পলিউটেন্ট সেইবিলাক প্ৰদূষক যিবিলাক কি নহয় বায়োডিগ্ৰেডেশ্যন নহয় অৰ্থাৎ পৰিৱেশত কি নহয় জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এইবিলাক যেতিয়া ডিগ্ৰেড হৈ নাযায় এইবিলাক যেতিয়া পচি নাযায় পচন প্ৰক্ৰিয়াত ইয়ে যদি নাযায় তেতিয়াহ'লে সেইবিলাকক কি হয় পাৰ্সিষ্টেন্ট অৰ্গেনিক কিউলাৰ পলিউটেন্ট বুলি কোৱা হয় ঠিক আছে কিন্তু এই যে এলড্ৰিন নামৰ কি কীটনাশকটো আছে এইটো গভৰ্ণমেণ্টৰ দ্বাৰা বেন কৰা হৈছে বেন কৰাৰ পিছতো কি কৰিছে এইবিলাক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে ইট ডিৰেক্টলি মগৰ ক্ৰকোডাইলটোৰ ওপৰত ইম্পেক্ট পৰিছে এতিয়া আমাৰ ইণ্ডিয়াত কি এনেকুৱা ধৰণৰ ক্ৰকোডাইল পোৱা যায় আমাক হয়তো প্ৰশ্ন আহিব পাৰে তেতিয়া আমি ক'ব লাগিব যে মগৰ ক্ৰকোডাইল যেটো ইতিমধ্যে আমি পঢ়িলো তাৰ হেবিটেট কি ফ্ৰেছ ৱাটাৰ ৰিভাৰ লেক মাৰ্চেছ এবিলাকত পোৱা যায় আৰু তাৰ উপৰিও তাৰ আয়ুচিয়ান ষ্টেটাছ হৈছে ভালনাৰেবল ঘৰিয়াল পোৱা যায় ইয়াতে ঘৰিয়ালৰ লাৰ্জ ডিপ ফৰ এক্সাম্পল চম্বল গিৰুৱা এই চন ৰিভাৰ এবিলাকত পোৱা যায় তাৰ আয়ুচিয়ান ষ্টেটাছ হৈছে ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড আৰু তাৰ উপৰি পোৱা যায় সল্ট ৱাটাৰ ক্ৰকোডাইল যাৰ হেবিটেট হৈছে কোষ্টেল এস্চুৰী অৰ্থাৎ যিমানবিলাক আমাৰ মোহনা অঞ্চল আছে হয়নে উপকূলীয় মোহনা অঞ্চল সেইবিলাকত মেনগ্ৰোভছত পাওঁ সুন্দৰবন মেনগ্ৰোভছত পাবলৈ পাওঁ আমি আৰু ইয়াৰ আয়ুচিয়ান ষ্টেটাছ হৈছে লিষ্ট কনচাৰ্ন অৰ্থাৎ ইয়াৰ পৰিমাণ স্পেচিছৰ পৰিমাণ এতিয়াও যথেষ্ট পৰিমাণে আছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে এই গোটেই টপিকটোৰ ওপৰত আমাৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আছে এইকেইটা আপোনালোকে কৰিব আৰু তাৰ উপৰিও এটা মেইনছৰ কুৱেশ্যন আছে যিটোৰ কি পইণ্টছ কিছুমান দি দিছোঁ 15 মাৰ্কছৰ কুৱেশ্যন হয় 250 ৱৰ্ডছত আপোনালোকে এই কুৱেশ্যনটো কৰিব আৰু ইয়াৰ আনচাৰটো কি হয় ফ্ৰেম কৰি ধুনীয়াকৈ ষ্ট্ৰাকচাৰ কৰি মোক এবাৰ আপোনালোকে
টেলিগ্ৰাম চেনেলত দেখুৱাবা চ' এই তিনিটা আছিল আজিৰ টপিক চ' থেংক ইউ ছ' মাছ